ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। আজি 17 জুন 2025 বৰ্ষৰ 168 সংখ্যক দিন। বুৰঞ্জীৰ পাতত সংঘটিত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনাৱলী এনেধৰণৰ। 1885 চনৰ 17 জুন তাৰিখে ফ্ৰান্সৰ পৰা উপহাৰ পোৱা ষ্টেচু অফ লিবাৰ্টি নিউয়ৰ্ক বন্দৰত উপস্থিত হৈছিল। ষ্টেচু অফ লিবাৰ্টি হৈছে নিউয়ৰ্ক চহৰৰ ভিতৰত নিউয়ৰ্ক হাৰ্বাৰৰ লিবাৰ্টি দ্বীপত থকা 151 ফুট 1 ইঞ্চি উচ্চতাৰ এটা বিশাল নব্য ধ্ৰুপদী ভাস্কৰ্য। ফ্ৰান্সৰ জনসাধাৰণে আমেৰিকাক উপহাৰ দিয়া এই তামৰ পোছাক পৰিহিত মূৰ্তিটোৰ ডিজাইন কৰিছিল ফৰাচী ভাস্কৰ্য শিল্পী ফ্ৰেডেৰিক অগাছ বাৰ্থলডিয়ে। 1984 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ইয়াক স্বীকৃতি প্ৰদান কৰিছিল। 1967 চনৰ আজিৰ দিনটোতে চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰজেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল। 1991 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। 2008 চনৰ আজিৰ দিনটোতেই থলুৱাভাৱে নিৰ্মিত লাইট কম্বেট এয়াৰক্ৰাফ্ট তেজছৰ সফল পৰীক্ষা নিৰীক্ষা বাংগালুৰুত সম্পন্ন কৰা হৈছিল। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিন। অসমৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হৈছিল 1903 চনৰ আজিৰ দিনটোতেই। তেওঁ আছিল বহুমুখী আৰু অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ব্যক্তি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ শুভ আগমন ঘটিছিল সেই সময়ত যি সময়ত অসমীয়া সংস্কৃতি আৰু সভ্যতাই নিজৰ আদি ৰূপৰ পৰা বিচ্ছিন্ন হৈ আহিছিল। বহুমুখী শক্তিৰে সমৃদ্ধ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল নাট্যকাৰ, গল্পকাৰ, গীতিকাৰ, আৰু গায়ক এই সকলোবোৰ গুণৰ অধিকাৰী। মাত্ৰ 14 বছৰ বয়সতে তেওঁ শোণিত কৰি নাটক ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছিল। তেওঁ ৰচনা কৰা গীতসমূহক আমি জ্যোতি সংগীত নামেৰে জানো। তেখেতৰ জন্ম হৈছিল 1903 চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। 1973 চনৰ আজিৰ দিনটোতেই ভাৰতৰ এগৰাকী অগ্ৰণী টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজৰ জন্ম হৈছিল। 1996 চনৰ আটলাণ্টা অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ অলিম্পিক পদকৰ পথ মুকলি কৰা ভাৰতৰ টেনিছ খেলুৱৈগৰাকী হৈছে লিয়েণ্ডাৰ পেজ। 1996 চনত তেখেতক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু 2001 চনত মহেশ ভূপতিৰ সৈতে পদ্মশ্ৰী বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল। 1973 চনৰ 17 জুনত ভাৰতৰ পশ্চিমবংগৰ কলকাতাত তেখেতৰ জন্ম হৈছিল। 1981 চনৰ আজিৰ দিনটোতেই অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ছেন ৱাটছনৰ জন্ম হৈছিল। আজি মোগল সম্ৰাট শ্বাহজাহানৰ বেগম মমতাজ মহলৰ মৃত্যুদিন। তেখেতক মালিকা ই জাহান আৰু মালিকা উজ জামানী উপাধিৰে বিভূষিত কৰা হৈছিল। তেখেতৰ সমাধিক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰা আগ্ৰাৰ তাজমহলক প্ৰায় বিশ্বৰ অন্যতম আশ্চৰ্য হিচাপে উল্লেখ কৰা হয়। 1631 চনৰ 17 জুনত বুৰহানপুৰত তেওঁৰ মৃত্যু হয়। আজি মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ জিজাবাই চাহাজী ভোঁসলেৰ মৃত্যুদিন। শিৱাজীৰ জীৱনৰ দিশ নিৰ্ণয় কৰাত জিজাবাইৰ প্ৰভাৱ আছিল সৰ্বাধিক। 1674 চনৰ আজিৰ দিনটোতেই 76 বছৰ বয়সত মাৰাঠা সাম্ৰাজ্যৰ প্ৰাসাদত বৰ্তমানৰ মহাৰাষ্ট্ৰত তেওঁৰ মৃত্যু হয়। আজি ঝান্সী ৰাণী লক্ষ্মীবাইৰ মৃত্যুদিন। ইংৰাজৰ বিৰুদ্ধে যুদ্ধত প্ৰাণ আহুতি দিয়া যোদ্ধাসকলৰ ভিতৰত মহাৰাণী লক্ষ্মীবাইও আছিল অন্যতম। তেওঁ ব্ৰিটিছৰ ডক্ট্ৰিন অফ লেপছৰ বিৰুদ্ধাচৰণ কৰি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। 1858 চনৰ আজিৰ দিনটোতেই 29 বছৰ বয়সত ব্ৰিটিছ ভাৰতৰ গোৱালিয়ৰ ৰাজ্যৰ বৰ্তমান মধ্যপ্ৰদেশত তেওঁৰ
মৃত্যু হয়। আজি ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ মৃত্যুদিন। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেওঁ ভাৰতত এজন ব্ৰিটিছ ৰাষ্ট্ৰনেতা আৰু গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 1862 চনৰ 17 জুনত 49 বছৰ বয়সত লণ্ডনৰ গ্ৰছভেনাৰ স্কোৱাৰত কেনিঙৰ মৃত্যু হয়। আজি আন্তঃৰাষ্ট্ৰীয় নিবনানীকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস। মৰুভূমি আৰু খৰাং পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবেই এই দিৱসটি পালন কৰা হয়।